আমি মনতে এটা ধাৰণা ৰাখি লওঁ, যেতিয়া আমি প্ৰত্যেকটো কামৰ বিপৰীতে যিটো আমাৰ এচিভমেণ্টৰ ইচ্ছা, সেই ইচ্ছাটোক আমি লাভ কৰিব নোৱাৰোঁ, তেতিয়া আমি মনতে ভাবি লওঁ যে উপায় নাই আৰু। এই উপায় নাই শব্দটোৱে আমাক কিহলৈ ঠেলি নিয়ে নাজানানে? মূৰ্খামিবিলাকলৈ। এই শব্দটোৱে আমাক কিছুমান মানে বেহুচিলৈ ঠেলি গুচি যায়, আমাৰ হুচ আৰু চেতনাটোক নাইকিয়া কৰি পেলাই। আৰু আমি তেতিয়া ভাবোঁ যে উপায় নাই আৰু আমাৰ ওচৰে পাজৰে আমাৰ সমপৰ্যায়ৰ সকলো পৰিৱেশৰ মাজত এটা শব্দটোতো বহুত ধুনীয়াকৈ আছে, টেনশ্যন ফ্ৰী কৰিবলৈ হ'লে উপায় নাই, কি হ'ল কিবা এটা খাই দিয়া ভাল। আৰু সঁচাকেই তুমি বাধ্যত পৰি যাবা, আৰু হয়তো তাৰপিছত নিজৰ বহুত মানে মগজটোৰ সুস্থিৰতাটো তুমি নাইকিয়া কৰি পেলাবা। সেই সুস্থ অৱস্থাটো তুমি সেই চেতনাখিনিক তুমি শেষ কৰি পেলাবা। তুমি ভাবা যে মই যোনটো ফাইট কৰি আছোঁ নিজৰ এগেইনষ্টত, নিজৰ ইচ্ছাখিনিৰ বিৰুদ্ধে, মই যে পৰা নাই তাৰ প্ৰতি মোৰ যোনটো প্ৰিপাৰেশ্যন, মই যে পৰা নাই বা মই যে এচিভ কৰিব পৰা নাই, তাৰ প্ৰতি মোৰ যোনটো নিজৰ ওপৰত খং, সেইটো মোৰ কাৰণে এটা বহুত ডাঙৰ প্ৰতিঘাত। আমি সেইটো ভাবি লওঁ, একচেপ্ট কৰি লওঁ। কিন্তু তোমাৰ মগজুৰ শক্তিখিনি তুমি ভবাতকৈ বহুত উচ্চ পৰ্যায়ৰ। তোমাৰ মগজুৱে বহুতখিনি কেপাচিটি হেণ্ডেল কৰিব পাৰে, কিন্তু তুমি ভাবা যে মই নৰ্মেল নহয়। সকলোখিনি পাহৰি বিন্দাছ থকা যেন নৰ্মেল। আৰু কোনজন মানুহ নৰ্মেল হৈ আছে ভাই? প্ৰত্যেকজনৰ জীৱনৰ দায়িত্ববিলাকক লৈ, প্ৰত্যেকজনৰ জীৱনৰ ঘাত প্ৰতিঘাতবিলাকক লৈ, অৱসাদবিলাকক লৈ, সমস্যাবিলাকক লৈ প্ৰত্যেকেই যুঁজি আছে। কিন্তু তোমাৰ মুখৰ আগত, তোমাৰ সন্মুখত তেওঁৰ সেই হাঁহিটো, তোমাৰ সন্মুখত তেওঁৰ সেই স্ফূৰ্তিখিনি তুমি দেখি নিজকে নাভাবিবা যে তেওঁৰ জীৱন সঁচাকৈ মোতকৈ বেছি ভাল। তেওঁৰ জীৱন প্ৰক্ৰিয়াত তেওঁক লৈ কৰা সংঘাতখিনিক তুমি তোমাৰ চকুত পেলাব নোৱাৰা। তোমাকো তেনেদৰে সেইজনে নোৱাৰে, কাৰণ তুমি নিজে যি কৰি গৈ আছা আনজনৰ সন্মুখত, সেয়া তুমি নিজে ভালকৈ জানা। তো তেনেহ'লে সেই পক্ষত নিজৰ এই অৱসাদখিনিক দূৰ কৰিবৰ কাৰণে সেই বেহুচি হ'বৰ প্ৰয়োজন কিয়? কিয় আমি বাধ্যত নপৰোঁ? আমি অন্য কিবা নিজৰ চেতনাখিনিক নষ্ট কৰিবৰ কাৰণে, শান্তিৰ কাৰণে আমি বাধ্যত নপৰোঁ। আমি নিজক বাধ্যত পেলাওঁ। আৰু লাষ্টত সেইটো আমাৰ আদত বানি যায়, আৰু আমি তাক এৰিব নোৱাৰোঁ, কাৰণ সেইটোৱে আমাৰ এটা কি হৈ যায়, কিয়ৰ এটা চলিউশ্যন হৈ যায়। আমি নিজক লুকুৱাই ৰাখোঁ, আমি নিজক চকু মুদি সাৰি যাবলৈ চেষ্টা কৰিবলৈ আৰম্ভ কৰোঁ। এটা দিন শেষ হৈ গ'ল, টেনশ্যন নাই। আৰু এটা দিন শেষ হৈ গ'ল, টেনশ্যন নাই। আকৌ এটা দিন শেষ হৈ গ'ল, টেনশ্যন নাই, কাৰণ সেই টেনশ্যনখিনি মই সেইদিনাখনেই শেষ কৰিলোঁ। তাৰমানে আমি কি কৰি যাওঁ, নিজক পাহৰিবৰ কাৰণে, নিজৰ এই অৱসাদখিনি দূৰ কৰিবৰ কাৰণে আমি কি কৰোঁ, একদম প্ৰেক্টিকেল কথা, আমি নিচা কৰিবলৈ আৰম্ভ কৰোঁ। সঁচা কথা, আমি সঁচাকেই পাহৰি যাওঁ সেই অৱস্থাখিনিক। অকণমান বেয়া লাগে, কাৰোবাৰ আগত প্ৰকাশ কৰি দিওঁ, অকণমান বেয়া লাগে, আমাৰ চেতনাখিনি শেষ হৈ যায় যে সেইটো সময়ত আমি পাৰোঁ, মানে আমি সেই এনাৰ্জিটো ফিল কৰোঁ, আমি কাৰোবাক ক'ব পাৰোঁ সেইখিনি কথা, কাৰোবাৰ আগত প্ৰকাশ কৰিব পাৰোঁ। কাৰণ এইটোতো অকলে সম্ভৱ নহয় ন, এই অচেতনতাখিনিক সাহস দিবৰ কাৰণে আৰু দুজন লগত থাকে, সেই একে অৱস্থাত, সেই একে পৰ্যায়ত সীমিত হৈ যাওঁ আমি।
আৰু ইজনে আনজনক শ্বেয়াৰ কৰি বিন্দাছ ভাই। আমাক এইখিনি বস্তুৱে শক্তি দিয়ে। আন 10টা পৰ্যায়ত আমি ইয়াক আন 10টা পৰ্যায়ত আমাৰ অৰ্থ বা সামৰ্থ্য নাথাকিলেও আমি ইয়াৰ কাৰণে যিকোনো ক্ষেত্ৰতে আমি নিজক নিজে প্ৰিপেয়াৰ কৰিব পাৰোঁ, মেনেজ কৰিব পাৰোঁ। শুনিবলৈ আচৰিত লাগে। কিয় জানানে? কাৰণ আমাৰ এই অৱসাদখিনি সেই অংশ অৰ্থতকৈ বহুত গুণেই উচ্চ। কিন্তু আমি আমাৰ চেতনাখিনিক যে আমি শেষ কৰি গৈ আছোঁ, ডেট মিনছ আমি নিজক, স্বাস্থ্যৰ কথাটো নকওঁৱেই, ডেট মিনছ আমি নিজক চকু মুদি বালিত মূৰ গুজিবলৈ চেষ্টা কৰি আছোঁ। কি কৰা যায়? সমস্যা কথাকে পাতি থাকিম নে সমাধানৰ এটা উত্তৰ ল'ম? নিজে নিৰুত্তৰ আৰু তোমাক সমাধানৰ কথা কি ক'ম? সেই সুস্থ মানসিকতা সেই কামৰ প্ৰতি উপৰ্যুপৰি প্ৰচেষ্টা, নিজৰ দায়িত্বখিনিক নিজৰ হাতমুঠিত ৰাখিব পৰা যোনটো কৰ্তব্য, তাক লৈ নিজে দুৰ্বল। ভগৱান শ্ৰীকৃষ্ণই কৈছিলে সেইকাৰণে ভাগ্যই তেতিয়া ঠাই দিব, তেতিয়া লগ দিব যেতিয়া তুমি নিজক কৰ্মত এটা উদ্দেশ্যত কৰ্মত ৰাখিবা। তুমিতো কৰ্ম কৰিবই লাগিব। তুমি পুৰুষাৰ্থ নকৰিলে তুমি কেতিয়াও সাৰ্থকতা লাভ কৰিব নোৱাৰা। পুৰুষাৰ্থ ত্যাগেই ক্লীবত্ব। ভগৱান শ্ৰীকৃষ্ণ গীতাত অৰ্জুনক কৰিছিলে এইটো কথা। তাৰমানে আমি কৰ্ম কৰিব লাগিব। কি কৰ্ম কৰিব লাগিব? আমি কোনোবা এটা অফিচত জইন কৰিছোঁ, সেই অফিচটোৰ পক্ষে যিটো কৰ্ম, সেই কৰ্মটো নহয়। যিটো বস্তুৱে আমাক স্বাভিমানটোক জীয়াই ৰাখে, সেই কৰ্ম। যিটো কৰ্মই আমাৰ অনুজবিলাকক এটা আদৰ্শ হিচাপে চিনি পাই আগবাঢ়ি যাবলৈ সাহস দিয়ে, তেনে কৰ্ম। এটা সৰু ষ্টেপেই নহওক কিয়, তুমি আজি 15 বছৰ বয়সৰ পৰা 20 বছৰ বয়সৰ পৰা আৰু 65 বছৰত এচিভ কৰাগে না, কিন্তু কণ্টিনিউ তুমি এই 40-45 বছৰ নিজক দিয়া টাইমটো এটা ষ্টেপ, সেইটো তোমাৰ ষ্ট্ৰাগল পিৰিয়ডটোৰ এক্সপিৰিয়েঞ্চবিলাকে তোমাক বহুত বেছি উৎসাহ দিব। কিন্তু কণ্টিনিউৱাছলি নিজক নিজে ডেডিকেট কৰা। মই কোৱা নাই তুমি আজি 2 বছৰতে বহুতখিনি এচিভ কৰা। কাইলৈ তোমাৰ পৰিৱৰ্তনটো নেদেখিলে তুমি নিজকে নিজে লজ্জিত অনুভৱ কৰিবা, সেইটো নহয় ভাই। এটা টাৰ্গেট ছেট কৰি অন্ততঃ নিজক 5 মিনিট সময় দিয়া। খুব বেছিছে বেছি 5 মিনিট সময়। মই ক'লোঁ ন, তুমি যদি যোনটো কম্পাউণ্ড ৰিজাল্ট ন, কম্পাউণ্ড ৰিজাল্টটো এচিভ কৰিবৰ কাৰণে কি কৰিব লাগে? আমি ইয়াৰ এটলিষ্ট 5 মিনিটে যথেষ্ট। ইয়াৰ ডমিনো এফেক্ট जिसको बोलते हैं ना, यार डोमिनो इफेक्ट की जाना,
তুমি কমকেই ষ্টাৰ্ট কৰা। এটলিষ্ট মই কৈছোঁ ন, তুমি আজি 40 বছৰ বয়সতো যদি এচিভ কৰা, তোমাৰ বয়স ভাগ্যই ৰাখিব। বিশ্বাস কৰা, সঠিক সিদ্ধান্তত সঠিক কৰ্মত যদি নিজকে যদি উৎসৰ্গা কৰিব পাৰা, তোমাক অন্ততঃ প্ৰকৃতিয়ে জীয়াই ৰাখিব। আৰু আমি সেই প্ৰকৃতি আমাৰ নিজৰ অন্তৰৰ মনোভাৱ আৰু অৱচেতন মনখিনি আমি নিজকে নিজে বাধ্যত পেলাম প্ৰকৃতিৰ লগত খাপ খাবলৈ। আমি নিজকে নিজে জীয়াই ৰাখিবলৈ, জীয়াই থাকিবলৈ চেতনা আনিবলৈ নিজকে বাধ্যত পেলাম। সেয়াই প্ৰকৃতি আমাৰ। মাত্ৰ এটা দিনত 5 মিনিট মুহূৰ্তত নিজক ৰিয়েলাইজ কৰি সেই সাহসখন গোটাবলৈ চেষ্টা কৰিব লাগিব। বেলেগ একো নাই। তুমি ৰাতিপুৱা 1 ঘণ্টা সময় দৌৰিবই লাগিব বুলি কোনো কথা নাই। তুমি 10 দিনৰ মূৰত এদিন দৌৰা, কিন্তু হেল্থৰ কাৰণে বেলেগ কিবা এটা পৰ্যায় লোৱা, একো ডাঙৰ কথা নহয়। আমি ৰাতিপুৱা দৌৰাটোৰ কথা ভাবোঁ যে আমি হেল্থৰ কাৰণে আমি এক্সাৰচাইজ কৰিব লাগে, মাত্ৰ সিমানেই নেকি? তোমাৰ খান পান, চলন ফুৰণ ধাৰণবিলাকতো তুমি অলপ চেঞ্জ কৰিব লাগিব, মাত্ৰ এক্সাৰচাইজেই নহয়। তো ঠিক তেনেদৰে নিজক পৰিৱৰ্তন কৰা, নিজক সলনি কৰা, নিজক এটা ডাইৰেকশ্যনত দিয়াৰ পথ বহুত আছে। তুমি নিজক কেনেদৰে তাত এবজৰ্ভ কৰিব পাৰা, তাক লৈ চেঞ্জ কৰা নিজৰ পাথটো। তেতিয়াহে তুমি পাৰিবা এটা দিশত নিজক উৎসৰ্গা কৰিব। এটলিষ্ট উৎসৰ্গা শব্দটোক মই এইটোক লৈ কৈছোঁ, মানে ডেডিকেট কৰা। তুমি এৰি দিব লাগিব নিজক। ভাই মই ইয়াৰ কাৰণে জন্ম হৈছোঁ, ভাই মই এইটো কৰিবই লাগিব। আৰু 5 মিনিট নিজৰ ফেমিলিৰ কাৰণে দিয়া নাই, ইয়াৰ ফেমিলিৰ সপোনবিলাকলৈ। মই যেতিয়া নিজৰ সপোনত জীয়াই থাকিবলৈ চেষ্টা কৰিছিলোঁ, তেতিয়া মই দেখিছিলোঁ যে মোৰ এনেকুৱা এটা হ'ব, মই এনেকৈ থাকিম, মই এনেকুৱা কৰিম, আৰু মই এনেকুৱা এটা এক্সপেক্ট কৰিছোঁ। আৰু তেতিয়া সেই সপোনখিনিক লৈ এই বয়সত দেখা দি দেউতাক লৈ মনত ভাবিলোঁ। তেতিয়া ভাবিলোঁ যে মোৰ আৰু দায়িত্ব বহুত বেছি আছে। তাৰমানে কি ক'ব বিচাৰিছোঁ বুজি পাইছা ন তুমি? সেইটোৱেই কথা। এটলিষ্ট সেই 5 মিনিট সময় নিজৰ দেউতাৰ কাৰণে, নিজৰ মাৰ কাৰণে, নিজৰ ঘৰখনৰ কাৰণে, পৰিয়ালটোৰ কাৰণে দিয়া। এটলিষ্ট 5 মিনিট। প্ৰথম অৱস্থাত নিজক ৰিমাইণ্ড কৰা, ৰিয়েলাইজ কৰা। তাৰপিছত নিজক কণ্ট্ৰল অনা, এদিনকৈ। তাৰপিছত নিজক বেলেঞ্চ কৰিবলৈ চেষ্টা কৰা। তাৰপিছত নিজক নৰ্মেল কৰি ৰাখিবলৈ চেষ্টা কৰা। শান্ত, নম্ৰতা, উদাৰতা আৰু বিনম্ৰ, এই শব্দকেইটাৰ মূল্য বহুত বেছি আছে। এই শব্দকেইটাৰ মূল্য যদি বুজি নোপোৱা, তেনেহ'লে তুমি সফল হ'ব নোৱাৰা। একদম সঁচা কথা। তুমি নম্ৰ হ'ব লাগিব, শান্তও হ'ব লাগিব। বাকীবোৰ এক্সপেঞ্চিভ, ধৈৰ্য এক্সপেঞ্চিভ, তাৰ কাৰণে ত্যাগ কৰিব লাগিব। কিন্তু এই ত্যাগটোৰ কাৰণে নম্ৰতা হোৱাটো বহুত বেছি প্ৰয়োজন, শান্ত হোৱাৰ প্ৰয়োজন। একাগ্ৰতা, এইখিনি বহুত এক্সপেঞ্চিভ। এইখিনিৰ কাৰণে প্ৰেক্টিচ কৰিবলগীয়া হয়। একাগ্ৰতাৰ কাৰণে প্ৰেক্টিচ কৰিবলগীয়া হয়, ধৈৰ্যৰ কাৰণে প্ৰেক্টিচ কৰিবলগীয়া হয়, আৰু পাৰদৰ্শিতাৰ কাৰণে প্ৰেক্টিচ কৰিবলগীয়া হয়। কিন্তু নম্ৰতা স্বভাৱ তোমাৰ, শান্ত তোমাৰ প্ৰকৃতি, আৰু বিনম্ৰ তোমাৰ লক্ষণৰ মাজত থকা এক শক্তি। সেই বস্তুকেইটাত তোমাৰ স্বভাৱত আছে। প্ৰথম অৱস্থাত নিজে নিজৰ কাৰণে আদৰ্শ হ'ব লাগিব। আৰু নিজেই যদি নিজৰ কাৰণে আদৰ্শ হ'ব নোৱাৰা,
তেনেহ'লে তুমি নিজকে নিজে জানি লোৱা যে তুমি এটা নিজৰ কাৰণে ঘোৰ শত্ৰু। আৰু নিজৰ কাৰণে যদি তুমি শত্ৰুৰ স্বৰূপ লৈছা, তেনেহ'লে তোমাতকৈ ডাঙৰ এটা বাৰুদ দুনিয়াত নাথাকিব তোমাৰ কাৰণে। ইট মিনছ ছোটা গাৰ্লছ আৰু সৰু সৰু পদক্ষেপ আৰু এচিভমেণ্ট প্ৰতিটো দিনাই পাৰ্ট স্বাভিমান। মোক এজন এষ্ট্ৰলজাৰে কৈছিল, মই তেখেতৰ লগত কথা পাতিছিলোঁ, তেতিয়া মোক তেওঁ কৈছিল যে তুমি বহুত পাৰ্ট স্বাভিমান। ৰিয়েলি এই কথাটো আজি অনুভৱ কৰিছোঁ। কিয় কৈ থৈ গ'ল তেখেতে মোক। চেষ্টা কৰিব লাগিব তেনেকৈ থাকিবলৈ, নিজক ৰাখিবলৈ, নিজক আৰু তেনেকৈ নিজক হৈ যাবলৈ আমি চেষ্টাত ৰাখিব লাগিব। নিজক প্ৰিপেয়াৰ কৰা নিজৰ বেষ্ট ভাৰ্জন হ'বৰ কাৰণে।